হেল্ল' এভৰিৱান, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই কাবুলী চানাৰ ঘুগুনি বনাম। আৰু এয়া মই পিঁয়াজ জলকীয়া ভাজি লৈ তাত আদা নহৰু জলকীয়া পেষ্টখিনি দি সেইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। আৰু এয়া মোৰ ভাজি লোৱা হৈ গ'ল। এতিয়া মই নিমখ দি লৈছোঁ আৰু তাত একেলগে হালধি গুড়ি জলকীয়া গুড়ি এইখিনি মই ভালকৈ ভাজি ল'লোঁ এনেকৈ। আৰু ইয়াতে মই এতিয়া কাটি লোৱা বিলাহী দি দিছোঁ আৰু এইখিনিও মই ধুনীয়াকৈ ভাজি ল'ম। আৰু এইখিনি ধুনীয়াকৈ যেতিয়া গলি যাব তেতিয়ালৈ মই ধুনীয়াকৈ ভাজিম। আৰু এইখিনি মই অকণমান টাইমৰ কাৰণে ঢাকনি লগাই দিলোঁ আৰু এয়া ধুনীয়াকৈ গলি গ'ল। আৰু ইয়াতে মই কাবুলী চানাখিনি দি ল'লোঁ আৰু এইখিনি মই ধুনীয়াকৈ মিক্স কৰি দিছোঁ গোটেইখিনি। আৰু কাবুলী চানা কোনে কোনে বাৰু এনেকৈ ঘুগুনি বনাই খায় আৰু সঁচাকৈ এনেকৈ বনাই খালে বহুত টেষ্টি হয়। ৰুটি হওক বা পুৰি হওক যিহৰ লগতে খাই বহুত সোৱাদ হয় এনেকৈ বনালে। আৰু এয়া মোৰ ভাজি ল'লোঁ আৰু মোটামুটি মোৰ ভাজি লোৱা হ'বই। আৰু এতিয়া মই ইয়াতে গৰম পানী যোগ কৰিম। এয়া গৰম পানী দি ল'লোঁ। জোখমতে মই গৰম পানী দিছোঁ আৰু এইখিনি মই লৰাই দিছোঁ আৰু এইখিনি ধুনীয়াকৈ উতলিব দিম মই। আৰু বেছি টাইম বাৰু নালাগে এই ঘুগুনিখন বনাওঁতে, অতি সহজতে বনাব পাৰি। আৰু এয়া মোৰ ঘুগুনি উতলি আছে আৰু ইয়াতে মই অকণ গৰম মছলা দি লৈছোঁ। আৰু এয়া চাওকচোন ইমান ধুনীয়া কালাৰ। আৰু বিশেষকৈ মই বেলেগ বেছি মছলা যোগ নকৰোঁ বাৰু। এয়া ইমান ধুনীয়া আৰু বহুত ধুনীয়াকৈ সিজিও গৈছে। তাৰপিছত আৰু এয়া কালাৰ আৰু খাবলৈতো বহুত টেষ্টি হৈছে এই ঘুগুনিখন। আৰু কোনে কোনে বাৰু এই ঘুগুনিখন খাই ভাল পায় জনাব। আৰু কোনে কোনে এনেকৈ বনাই কমেণ্ট কৰি জনাব দেই। আৰু আমি বাৰু এনেকৈ বনাওঁ, মই এনেকৈ বনাই খাওঁ আৰু সঁচাকৈ বহুত টেষ্টি হয়। আৰু এই ঘুগুনিখন হ'লেই খাব পৰা হৈ গ'ল। আৰু এয়া মই ধুনীয়াকৈ ওলাই লৈছোঁ খাবৰ বাবে। আৰু চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে, মানে দেখিলেই গম পোৱা যায় যে ঘুগুনিখন কিমান টেষ্টি হৈছে। আৰু ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।